মিঠাই ল'বলৈ কাৰণে আপোনালোকে দেখিলে ভণ্টি আহিছে যে আমি মা ঘৰলৈ যাব ওলাইছোঁ এতিয়া আৰু হোটেলত আহি কিনে মিঠাই লৈছোঁ। এতিয়া আমি আহিছোঁ পাণ দোকানত পাণ খাবলৈ কাৰণে। গাইজ আমি ল'লোঁ চিঙৰা। ভণ্টি আহিছে, আজি ভণ্টিয়ে খৰচা কৰিছে দেই। এতিয়া আহি পাইছোঁ ঘৰ। ইমান বাহিৰত ৰ'দ আছে। খাই মেলি আকৌ মই ঘৰ যাম। ভণ্টি ঘৰ তাতে থাকিব, মোৰ তাতে থাকিব আজি ৰাতি থাকি মেলি তাৰপিছত কালি ঘৰ যাবগৈ সি। ভিডিঅ'টো আপোনালোক চাই থাকিব শেষলৈকে। হাই এয়া দেই ভণ্টি অকল তামোল চুবাই থাকে দেই। এনি টাইম তামোল নহ'ব। হেল্ল' গাইজ, আসসালামু আলাইকুম, নমস্কাৰ। আপোনালোক কেনেকৈ আছে? আশা কৰিছোঁ সকলো ভালে আছে, সুস্থ আছে। এয়া আমি এতিয়া বহিছোঁ চাহ খাবলৈ কাৰণে। ইয়াত আছে পাপৰ, চপ, চিঙৰা আৰু এইফালে খাবলৈ ষ্টাৰ্ট কৰি দিলে দেই ফেভৰেট চিঙৰা। এতিয়া আমিও খাই লওঁ। আমি চাহটো খাই লওঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকে। খুচুৰা পইচা কিমান দিলি? হেল্ল' গাইজ, আমি এতিয়া ভাত খাবলৈ বহিছোঁ। এইফালে খাই আছে সিহঁতি। এইফালে আছে চিকেন, এই দাংবডি আলু ভাজি, দাইল। কিন্তু ভাত বনাবলৈ ক'লোঁ। আমি পোলাওটো খাবলৈ বেয়া পাওঁ, পোলাওটো মোক ভাল নালাগে। ভাত পানী খাই বৈ আমি আৰাম কৰি এতিয়া আহিলোঁ আৰু গৈছোঁ। এতিয়া ঘৰ যাব ওলাইছোঁ। গুড়িয়া অকলে আছে। ঘৰত আহি কিনে চাহ তাহ খাই মেলি অলপ বহি আৰু কথা পাতিলোঁ। কথা পাতি মেলি এতিয়া মই কিচেনত আহিছোঁ খানা বনাবলৈ কাৰণে। আজি মই বনাম, এতিয়া বনাব লৈছোঁ মই কুকুৰা মাংস। বলক কি ধৰণে বনাম আপোনালোকৰ ভিডিঅ'টো চাই থাকিব। এয়া মাংসটো মই ধুই লৈছোঁ আৰু ইয়াত 4টামান মই পিঁয়াজ লৈছোঁ বনাবলৈ কাৰণে। ডখৰ কাটি লৈছোঁ। তাৰপিছত ইয়াত মই তেল দিম। ইয়াত কেৰাহীত মই তেল দি দিলোঁ আৰু এয়া তেজপাতা 3ফালামান আৰু এয়া গৰম মছলা, লং, ইলাচি, দালচিনি দি দিলোঁ। এতিয়া পিঁয়াজ অলপ ভাজিম। অলপ ৰঙচুৱা হৈ যাব, তেতিয়া ইয়াত মছলা মই এড কৰিম। আৰু এয়া দিম জালুক গুড়ি। নহৰু পেষ্ট 1 চামুচ আৰু 1 চামুচ দিম আদা পেষ্ট, আদা নহৰু পেষ্ট। বৰ বেছি মছলা নিদিওঁ, কেলৈ গৰমত বেছি মছলা খোৱাটো ভাল নহয়, পেটৰ কাৰণে বেয়া কৰে। সেইটো কাৰণে অলপ অলপে মছলা দিছোঁ।
অকণমান ৰঙচুৱাকৈ হৈ গ'ল। আৰু নিমখ দিম মই 1.5 চামুচ দিম। এতিয়া ৰঙা হৈ গ'ল। এতিয়া মছলাখিনি মই দি দিম। এতিয়া মছলা ভজা হৈ গ'ল। এতিয়া মই মাংসখিনি দি দিম। আৰু মাংস বনালে আলু নিদিলে খায়ো ভাল নালাগে। এতিয়া মাংসৰ লগতে আলু দি দিম। আলু দি কিনে মাংস আৰু আলু ভাজি ল'ম। মাংসও সিজা হৈ যাব অলপ আৰু আলুও সিজা হৈ যাব। তেতিয়া পানী ইয়াত দিম মই, অলপ ভাজি লওঁ। এতিয়া ঢাকন লগাই দিম। ভাল ন? ভাল কাৰণেতো আহিছোঁ। ভাল কাৰণে আহিছোঁ, তোমাক চাবলৈ মন গ'ল সেইকাৰণে গুচি আহিছোঁ। হয় নি? ইমানে মৰম আছে নি বাইকৰ প্ৰতি? বাই ভনীৰ মৰম নহ'লে কেনেকৈ হ'ব? বাই ভনীৰ মৰমটো থাকিব লাগিব ন। থাকিবই লাগিব বাই ভনী। বাই ভনী কয় কাক? সেয়াই। আৰু এইফালে আমাৰ হায়া টিভি চাই আছে দেই। তোমাৰ নাম আছাদ? আচ্ছা, চাওঁ ইমান ভাজিব লাগিব আৰু না। ভজা হৈ গৈছে। এতিয়া মই ইয়াত পানী দি দিম। উলি যাওক, তেতিয়া গেছটো মই অফ কৰি দিম। গাইজ, এতিয়া মোৰ মাংসটো হ'ল নাই চাওঁ মই। চব হৈ গৈছে আৰু কালাৰটো ইমান ধুনীয়া হৈছে। এতিয়া মই গেছ অফ কৰি দিম। প্ৰায় খানা বনোৱা হৈ গ'ল। এতিয়া ভাত বাঢ়ি লওঁ। খাবলৈ সময় হৈ গৈছে। 10:30 হ'ল ৰাতি। এতিয়া মই ভাত উলিয়াই লওঁ। হেল্ল' গাইজ, ভাত খোৱা হৈ গ'ল। ভাত খাই মেলি অলপ বহিলোঁ আমি আৰু বহি মেলি কথা পাতিলোঁ। এতিয়া বাজিছে 11:30। ভিডিঅ'টো ইয়াতে এড কৰোঁ। ভিডিঅ'টো ভাল লাগে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ নতুন